মই কৌস্তভৰ ওচৰলৈ আকৌ পুনে পুনে গৈছোঁ কৌস্তভ আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ ধাৰাবাহিকভাৱে আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছোঁ লুণ্ঠনৰ সেই কাহিনী কৈছোঁ এই নিৰ্মাণকাৰী প্ৰতিষ্ঠান গৌতম কনষ্ট্ৰাকশ্যনৰ কেনেধৰণে এতিয়া নিজৰ ময়মতালিৰে কামসমূহ কৰিছে তাৰ পাছতো ৰজাঘৰীয়াই আজিলৈকে এগৰাকী বিষয়াকো জবাবদিহি কৰিব পৰা নাই সেয়াহে গুৰুত্বপূৰ্ণ তাক লৈ কিন্তু বিভিন্ন প্ৰশ্ন উঠিছে কৌস্তভ আপুনি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ডিব্ৰুগড়ত তিনিটা দিন আমি ধাৰাবাহিকভাৱে বাতৰি কৰিছোঁ কুতুহা ভঙামৰা অঞ্চলৰ পৰা য'ত 214 কোটি টকা বাজেটেৰে বিশ্ব বেংকৰ অনুদানেৰে প্ৰায় বুঢ়ীদিহিংখনৰ গৰাখহনীয়া বা বান ৰোধ কৰিবৰ বাবে জিঅ' বেগৰ যি ব্যৱস্থা সেই কাম লাভ কৰিছিল গৌতম কনষ্ট্ৰাকশ্যনে 16.5 মিটাৰ দৈৰ্ঘ্যৰ বিপৰীতে নদীৰ বুকুত মাত্ৰ পাৰিছে জিঅ' বেগ 2 মিটাৰ তাৰ পিছতো ধাৰাবাহিক আন্দোলন ৰাইজ ওলাই আহিছে কাম বন্ধ কৰি দিছে তাৰ পিছতো কিন্তু গৌতম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে ন্যূনতম এটা তদন্ত ঘোষণা কৰিবলৈও ডিব্ৰুগড় জলসম্পদ বিভাগৰ বৰমূৰীয়াৰ সাহস নহল কাৰণ কিয় কাৰণ গৌতম কনষ্ট্ৰাকশ্যনৰ ওপৰত একাংশ ৰজাঘৰীয়াৰ আশীৰ্বাদ আছে ইয়াৰ পিছত ডিব্ৰুগড় ক্ৰীড়া প্ৰকল্প 2019 বৰ্ষৰ পৰা কাম কৰিয়ে আছে আৰু 4-5 বছৰ প্ৰয়োজন হ'ব মাত্ৰ মুখ্যমন্ত্ৰীয়ে এটা ধমক দি সকলোখিনি দায়িত্ব শেষ কৰিলে তাৰ পিছত আৰু কোনো ধৰণৰ খা খবৰ নাই তাৰ পিছত আহক গোলাঘাটৰ ধুদৰালিলৈ এই ধুদৰালিটো 2 বছৰে তেওঁলোকে কামৰ অগ্ৰগতি কমাৰগাঁও কমাৰবন্ধাৰ পৰা জয়পুৰলৈকে মাত্ৰ হয়তো 30%। এতিয়া ইমান বিপজ্জনকভাৱে তেওঁলোকে এই ধুদৰালি নিৰ্মাণ কৰিছে যে দল সংগঠনে কৈছে যে গৌতম কনষ্ট্ৰাকশ্যন নহয় গৌতম কনষ্ট্ৰাকশ্যনৰ পৰিৱৰ্তে এওঁলোকৰ নাম হ'ব লাগে সন্ত্ৰাস কনষ্ট্ৰাকশ্যন আৰু এই গৌতম কনষ্ট্ৰাকশ্যনে তেওঁলোকক প্ৰতিটো সমষ্টিত কোন জনপ্ৰতিনিধিয়ে মাতি লৈ আহে এই 300 কোটি টকাৰ কাম কৰিবলৈ গোলাঘাটত কোনো অসমীয়া ঠিকাদাৰ নাছিল নে গোলাঘাটত কোনো অসমীয়া ঠিকাদাৰী প্ৰতিষ্ঠান নাছিল একমাত্ৰ গৌতম কনষ্ট্ৰাকশ্যনে 300 কোটি টকাৰ কাম কেনেকৈ লাভ কৰে এই বিষয়বোৰ আজি চিন্তনীয় হৈছে আৰু এটা মই দৃশ্য দেখুৱাম তাৰ পিছত মই ৰাইজৰ সৈতে কথা পাতিম এই যে আপুনি গাঁতটো দেখিছে এই গাঁতটো হৈছে ধুদৰালিত মই য'ত নামি দিছোঁ ইয়াৰ পৰা যেতিয়া আপুনি ফটো সামগ্ৰিক জয়ন্তই দেখুৱাব যে যেতিয়া এখন গাড়ী ইফালৰ পৰা আহিব এই এককাল দ গাঁতটোত যদি ইয়াৰ পৰা গাড়ীখন পৰে তেতিয়াহ'লে আপুনি ভাবক যে কিমান ভয়ংকৰ দুৰ্ঘটনা ইয়াত হ'ব পাৰে এনেধৰণৰ দুৰ্ঘটনাত দুজনকৈ যুৱকৰ ইতিমধ্যে প্ৰাণহানি হৈছে মৃত্যু হৈছে সেই দুজন যুৱকৰ পৰিয়ালক আজি পৰ্যন্ত তেওঁলোকে ক্ষতিপূৰণ নিদিলে আটাছুৱে কৈছে যে যেতিয়া ক্ষতিপূৰণৰ দাবী কৰা হ'ল তেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰী আৰু আন জনপ্ৰতিনিধিৰ লেভেল দিলে গতিকে ইয়াৰ পিছত এতিয়া য'ত ছেফটি মেজাৰ্ছ থাকিব লাগিছিল সমগ্ৰ ৰাস্তাটো য'ত ছেফটি মেজাৰ্ছ থাকিব লাগিছিল ইয়াত এটা বেৰিকেড থাকিব লাগিছিল ইয়াত সতৰ্কবাণী থাকিব লাগিছিল ইয়াত কিন্তু কোনো ধৰণৰ তেনেকুৱা কোনো ব্যৱস্থাপনা তেওঁলোকৰ নাই তেওঁলোকৰ ছেফটি ইঞ্জিনিয়াৰ থাকোঁতে দেখুৱাই অভিযন্তা তেওঁলোকৰ আছে কিন্তু কামে কাজে একো নাই গোটেই পথছোৱাত যিমান দূৰ আপুনি দেখিব ক'তো আপুনি এডাল ছেফটি বেল্ট আপুনি ইয়াত নেদেখে গতিকে যিকোনো মুহূৰ্তত যেতিয়া ইয়াত বৰষুণ হ'ব ইয়াত যেতিয়া পানী জমা হ'ব তেতিয়া যিকোনো এখন গাড়ীয়ে আহি ইয়াৰ পৰা সহজেই যে সেই পানীত পৰিবগৈ সেই কথাটো ইতিমধ্যে নিশ্চিত আৰু তাৰ পিছতো এতিয়ালৈকে কোনো এজন গৌতম কনষ্ট্ৰাকশ্যনৰ বিষয়াৰ এতিয়ালৈকে কোনো ধৰণৰ এই কথাবোৰ তেওঁলোকৰ মনলৈ অহাই নাই বা তেওঁলোকে জানে সকলো কিন্তু টকা বচাবৰ বাবে ছেফটি মেজাৰ্ছৰ নামত টকা খৰচ নকৰোঁ বুলি ধৰি লৈ সেই টকা জেপত ভৰাবলৈ আপোনাক অকণমান মই ৰখাবলৈ বিচাৰিছোঁ আপুনি লাইনত থাকক পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ